তো অতিসকল প্ৰথম ইউনিট ইভালুৱেশ্যন 2026-27 অৰ্থাৎ তোমালোকৰ যিটো ইউনিট টেষ্ট পৰীক্ষা হ'ব এই পৰীক্ষাটোৰ কাৰণে এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ লৈ আহিছোঁ সমাজ বিজ্ঞানৰ ক্লাছ 6ৰ আৰু এনেকুৱা কুৱেশ্যন পেপাৰ বা তোমালোকক এনসাৰবিলাক আমি যিটো হোৱাটছএপ চেনেল আছে আমাৰ এটা হোৱাটছএপ চেনেল আছে তাৰ এনসাৰবিলাক আমি কৰি দিম তোমালোকে ডেসক্ৰিপচনত হোৱাটছএপ চেনেল ক্লাছ 6 বুলি পাবা তোমালোকে ডেসক্ৰিপচনত যাই কিনে ক্লিক কৰি তোমালোকে হোৱাটছএপ চেনেলটোত জয়েন হৈ ল'বা তেতিয়া তাতে তোমালোকে কুৱেশ্যন এনসাৰবিলাক লাভ কৰিব পাৰিবা ক্লাছ 6ৰ হোৱাটছএপ চেনেলটো ঠিক আছে এতিয়া আমি প্ৰথম প্ৰশ্ন লৈ আইছো সময় 2 ঘণ্টা থাকে অতি চমু উত্তৰ দিয়া পৃথিৱীৰ পৰিধি কিমান গ্ৰীণ হাউস আৰু ভাৰতৰ মান সময়ৰ পাৰ্থক্য কিমান পৰ্বতমালা কাক বোলে পৃথিৱীখন এটা ক্ষুদ্ৰ আৰ্হিবা নমুনা কি তোমালে এনসাৰখিনি কৰিব চেষ্টা কৰা আৰু বাকি এনসাৰখিনি মই তোমালোকক চেনেলটোত দি দিম যেটো হোৱাটছএপ চেনেল আছে হোৱাটছএপ চেনেলটো এনসাৰখিনি মই কৰি দি দিম তোমালোকে আজি হোৱাটছএপ চেনেলটো জয়েন হোৱা কোনো পেমেন্ট কৰিব নালাগে ফ্ৰী হোৱাটছএপ চেনেলটো ঠিক আছে এক দশক বুলিলে কি বুজা স্কেল বা মাপনি কাক বোলে অক্ষৰেখা কাক বোলে পৰে যত আছে মৰুভূমিৰ সাধাৰণতে কেনেকুৱা ধৰণৰ উদ্ভিদ পোৱা যায় বিক্ষুব ৰেখাৰ অন্য নাম কি নদীৰ উৎস কাক বোলে 2 নম্বৰ প্ৰশ্নটো আছে খালি ঠাই পূৰ কৰা বৃহস্পতি গ্ৰহৰ উপগ্ৰহ সংখ্যা ডেছটা ডেছ গতিৰ ফলত দিন ৰাতি হয় সময়মণ্ডল গণনা ডেছ ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয় পূবা পশ্চিমকৈ থকা ৰেখাবোৰক ডেছ ৰেখা বোলে পৃথিৱীতকৈ সূৰ্য ডেছ লাখ গুণে ডাঙৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্ন আছে শুদ্ধ নে অশুদ্ধ লিখা এটাত 1 নম্বৰকে 6টা প্ৰশ্ন আহিছিল মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল ভূপৃষ্ঠৰ সমতল ঠাইবোৰক মালভূমি বোলে পৃথিৱীৰ বিভিন্ন ঠাইত থকা হতনাৱলী হল ইতিহাসৰ মূল বিষয়বস্তু মানচিত্ৰত নিম্ন সমভূমি দেখুৱাবলৈ হালধীয়া ৰং ব্যৱহাৰ কৰা হয় বাৰ্ষিক গতিৰ ফলত মাহ ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয় ভাস্কৰাব্দৰ ৰজা ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণ কৰিছিল 4 নম্বৰ আছে চমু টোকা লিখা যত 5টা 10 নম্বৰ আছে এটা 2 নম্বৰকে আহ্নিক গতিৰ দুটা ফলাফল লিখা দাহিমা ৰেখা কাক বোলে গত আছে নাছাৰ সম্পূৰ্ণ ৰূপটো কি হত আছে সৌৰজগতৰ গ্ৰহবোৰৰ নাম একাধিক ক্ৰমে লিখা উন্নত আছে পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমিখনৰ নাম লিখা ই কিমান মিটাৰ উচ্চ 5 নম্বৰ প্ৰশ্ন আছে চমু টোকা লিখা যিকোনো তিনিটা যত 3 3 পূৰণ 9 নম্বৰ আছে পৰ্বত পাহাৰ মানচিত্ৰ অক্ষৰেখা সূৰ্য যেটো 6 নম্বৰ আছে মৰুভূমিৰ বিষয়ে চমুকৈ লিখা 3 নম্বৰ আছে 7 নম্বৰ প্ৰশ্ন স্থল ভাগৰ ভূ-অৱয়বৰ বিষয়ে লিখা 3 নম্বৰ আছে 8 নম্বৰ অক্ষৰেখা আৰু দাহিমা ৰেখাৰ মাজত দুটাকৈ পাৰ্থক্য লিখা যত 4 নম্বৰ আছে ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা আৰু তোমালোকে যেটো হোৱাটছএপ চেনেল আছে ইয়াত জয়েন হ'বা আৰু যদি তোমালোকৰ পৰীক্ষা হৈ গৈছে তেতিয়া হলে তোমালোকে কুৱেশ্যন পেপাৰখন 9394628219 এই নম্বৰটোত সেন্ড কৰি দিবা ঠিক আছে মই এনসাৰ বিলাক কৰি দিম যিসকলৰ পৰীক্ষা বিলাক হৈ গৈছে তোমালোক কিমান হৈছে গম পাবা মই এনসাৰ বিলাক কৰি দিম তোমালে এই নম্বৰটোত তোমালোক হৈ যোৱা কুৱেশ্যন পেপাৰ এখন সেন্ড কৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই